আজি আমাৰ সোণাৰী সৰ্বজনীন দুৰ্গা মন্দিৰত কোনোবা দুষ্কৃতিকাৰীয়ে নিশা কলা ভাঙি মন্দিৰৰ ভিতৰত সোমাই কিন্তু বস্তু বাহানি একো নিবও নোৱাৰিলে। দান পত্ৰটো আছিলে, সেইটো অলপমান চেষ্টা কৰিছিলে কিন্তু সেই দান পত্ৰটো ভাঙিব নোৱাৰিলে। বস্তু বাহানি একো নিয়া নাই। কিন্তু এনেকৈ কাৰ্যজাত আকৌ নহয়, তাৰ বাবে আমি অলপ সতৰ্ক হৈ থাকিম বুলি আজি নেকি তলাটো আজি আমাৰ ভাঙি দিলোঁ। অঁ সেইটো ডাঙৰ তলাটো। এতিয়া কি কওঁ, কোনো কাৰোৰ পৰা কি কাৰণত কোনোবাই কৰিছে বা কওক। আমাৰ যিটো পুলিচ প্ৰশাসন আছে তেওঁলোকে হয়তো পেট্ৰলিং যেনেকুৱা ধৰণৰ দিব লাগিছিলে, হয়তো তেনেকুৱা ধৰণৰ আমি দিয়া বুলি অনুভৱ কৰা নাই। গতিকে আজি মাত্ৰ ইয়াতেই নহয়, ওচৰ পাছৰ দোকানবোৰ আজি দেখিলোঁ বহুত তেনেকৈ চুৰ কাৰ্য সংঘটিত হৈ আছে। গতিকে প্ৰশাসনৰ ফালৰ পৰা যাতে আমাৰ সোণাৰীৰ মাজমজিয়াত থকা অঞ্চলটো যাতে যেনেকৈ কাৰ্য যাতে সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে প্ৰশাসন অলপ সতৰ্ক দৃষ্টি ৰাখিবলৈ অনুৰোধ জনাওঁ।